নৰ্থ ইষ্টৰ ঘৰত আজি শোচনীয় পৰাজয় 4 গলত আজি পৰাস্ত হ'ল আৰু আজি আমি মানে ডাইৰেক্ট পতন হ'ল আমাৰ নৰ্থ ইষ্টৰ আৰু এইটো হয়তো অভাৰ কনফিডেন্সৰ কাৰণে হ'ব পাৰে এইটো ডিসিপ্লিনৰ ডিফেন্সিভ ডিসিপ্লিন The first challenge goes for a shot. মাইন্ডসেটৰ অভাৱৰ কাৰণে হ'ল এটা ৰেড কাৰ্ডৰ কাৰণে হ'ল আৰু আমাৰ টিমৰ যিটো লাষ্ট মেটছৰ প্ৰদৰ্শন আছিলে সেইটো কন্টিনিউ কৰিব নোৱাৰাৰ কাৰণে আজি এই মেটছখনত আমি এইটো হাৰ দেখাবলৈ পাৰো আজি খেলখনত আমি প্ৰথম আৰম্ভণিতে গুৰমিটৰ হস্তিটো পিছলৈ পাওঁ সজ্জনৰ বুৰেনা নহয় নাভাঙা তুমি এইটো আমি গলফিটৰ অকণো ভুল নাছিল মই কেতিয়াও নকওঁ মই কম অসমৰ জলবায়ু অসমৰ ইমান গৰম পৰিছিলে ইমান গৰম পৰিছিলে দেৱাংগ কালি ইমান ঘাম ওলাইছে আজিও সেই ঘাম মানে ওলাই আছে সেই ঘামৰ ফলত কি হ'ল তাৰ দুচকুত মানে পুৰা ঘাম সোমাই গ'ল সেইকাৰণে কি এটা চকুত কোনো মতে খেলাখন নকলেই হ'ল কিন্তু এটা চকু মানে এতিয়াও এই ঘামৰ কাৰণে মেলিব পৰা নাই গতিকে এচুক হৈ পেলাই বলটো পিছফালৰ পৰা যে আহি আছিলে বলৰ পিছফালে ৰহিম আলি মানে সেইটো আমাৰ গলকিপাৰজনে ধৰিব নোৱাৰিলে আৰু তাৰ কাৰণে এটা কি কম এটা ডিফেন্সিভ ভুলৰ কাৰণে আজিয়ে প্ৰথমটো গ'ল আমি খালো যোনটো আমি সাধাৰণতে আমি আশা নকৰো গুৰবিটৰ নিচিনা ইমান ভাল আজি কমেণ্টেটে কৈছে বল ধৰিব গৈছে বল ফলকি পৰিছে ইয়েছ আজি যেন তাৰ আজি কিবা মানে খাপে মিলা নাই গুৰমিটৰ বাৰু যি নহওক সকলো প্লেয়াৰে ভাল দিন থাকে আজি এটা বেয়া দিন আছক আৰু তাৰ পৰা হয়তো কামবেক এটা আমি বিচাৰো গুৰমিটৰ পৰা আমি খেলখনত আহো খেলখনত আমি যিটো আমি প্ৰথম গলটো খোৱাৰ পিছত যিটো আমাৰ এটেক দিলো বঢ়িয়া এটেক দিছে পাৰ্থিপে ধুনীয়া পাছ উলিয়াই দিছে ধুনীয়া পাছটা উলিয়াই দিছে আৰু মেকাৰটনে কি ধুনীয়া টপ কৰ্নাৰ ফিনিছ কৰিছে আৰু তাৰ বলতে আমি 1-1 পালো আৰু ইয়াৰ পাছত আমি খেলখনত লাগিছিলে যি নৰ্থ ইষ্টে জিকিব তাৰপিছতে 2-1 গ'ল আমি খোৱাৰ পাছত নৰ্থ ইষ্টৰ মায়াকাননে আজি শক্তি প্ৰদৰ্শন কৰিলে মায়াকাননে আজি ভাবিলে যে চবেইতো গ'ল দি আছে গতিকে ইউটিউবত সি যোৱাবাৰ মটিভেশ্যনেল ভিডিঅ' এটা চাৰ্চ কৰিছিলে মই গোপন সূত্ৰই মই গম পাইছো ইউটিউবত চাৰ্চ কৰি গম পালে যে শক্তি কিন্তু মোৰো আছে ছিঙি দিম মুণ্ডা তেনেকে মানে সি ভিডিঅ'টো চাই মটিভেশ্যন পালে গতিকে আজি সেইকাৰণে প্ৰতিপক্ষৰ হাতত ডিঙিত মানে হাতখন থৈ দিলে কিন্তু ৰেফাৰীও আছিলে ঘৰত কাজিয়া কৰি আহিছে আজি ৰাতিপুৱাৰ পৰাই দেখিছো মানে মেটছখন ষ্টাৰ্টিঙৰ পৰাই খুব এটা ভাল নহয় মানে ৰেফাৰী আজি মনোবল গতিকে তাৰ চিটি চাই পেলাই যিটো আজি মায়াকানে কাণ্ড কৰিলে তাৰ সন্মুখত ৰেফাৰীয়ে হাঁহি যিখন ৰেড কাৰ্ড দিলে সেই হাঁহিটোত যে আছিলে ধ্বংস লিখা নৰ্থ ইষ্টৰ কাৰণে আজি তাৰ পিছতে মই যি খেলৰ পতনৰ দিশে নৰ্থ ইষ্ট ইউনাইটেড আগবাঢ়িলে আৰু কোনোফালেই মূৰ দাঙি উঠি আহিব নোৱাৰিলে এটেক দিছে এটেক দিছে নৰ্থ ইষ্টে এটেকৰ পৰা এটেক কৰিছে কিন্তু উৰিষ্যাই যিকেইটা কাউণ্টাৰ এটেক দিছে আৰু সেইকেইটাত কোনো প্ৰত্যুত্তৰ নাছিল আমাৰ নৰ্থ ইষ্টৰ ডিফেন্সৰ ফালৰ পৰা পুৰা খালী আছিলে আৰু তাৰ কাৰণে মানিব লাগিব উৰিষ্যাকো ধন্যবাদ দিব লাগিব 1-1 ফিনিছ কৰিছে ৰাহুল কেপিও আৰু তাৰ কাৰণে 4-1 গ'লত আজি আমি প্ৰথমটো ঘৰৰ মাটিত এই বছৰ হাৰিলো The first challenge goes for a shot.